অসমৰ চকে কোণে হাঁহি থকা মুখবোৰৰ আঁৰত মূৰ দাঙি উঠিবলৈ ধৰিছে এক বিপদে। বৃক্ক ৰোগ। অসমৰ 12ৰ পৰা 15% লোক এই দীৰ্ঘম্যাদী বৃক্ক ৰোগৰ বশৱৰ্তী হৈ আছে, কিন্তু বহুতে গমেই নাপায়। অপৰিষ্কাৰ পানী, ইউৰিয়া দিয়া শস্য, অত্যাধিক নিমখ থকা খাদ্য, পেকেটৰ খাদ্য, বেছিকৈ মাছ মাংস খোৱা, ইয়াৰ মূল্য দিব কোনে? আপোনাৰ বৃক্কই। যেতিয়ালৈকে বৃক্কৰ অসুস্থতাৰ কোনো লক্ষণ আপোনাৰ চকুত পৰিব, তেতিয়ালৈকে প্ৰায় বহু দেৰি হৈ যায়। কিন্তু তেতিয়াও আশা থাকে। জীৱনশৈলীক অলপ সলনি কৰি আৰু ডাক্তৰৰ পৰামৰ্শ মতে চলি জীৱনটো পুনৰ স্বাভাৱিক কৰি তুলিব পাৰি। বৃক্কই আপোনাৰ পৰা বহু বেছি একো নিবিচাৰে। অলপ যত্ন, অলপ সতৰ্কতা, সিমানেই যথেষ্ট। বৃক্কৰ স্বাস্থ্যৰ প্ৰতি সন্দেহ উপজিলে বা নহলেও এবাৰ বিশেষজ্ঞৰ সৈতে কথা পাতক। নিজৰ বৃক্কৰ সুস্থতা কিমান এতিয়াই জানি লওক। দেখাত এক সৰু অংগ যেন লাগিব পাৰে, কিন্তু ইয়াৰ কাম আমাৰ শৰীৰটোৰ বাবে অতি প্ৰয়োজনীয় আৰু ইয়াৰ বিকলতা অতি বিপদজনক।